হেল্ল', আজি দেওবাৰ কাৰণে মই ৰুমতে সোমাই ব'ৰ হৈ গ'লোঁ আৰু এই গধূলি সময়ত পিছবেলা সময়ত অলপ ওলাই আহিলোঁ আবেলি পাহাৰৰ ফালে। মই মানে কালাপাহাৰত যিহেতু থাকোঁ তো কালাপাহাৰৰ ফালে উঠি গৈ আছোঁ। সদায় আবেলি মই প্ৰায়ে পিছবেলা খোজকাঢ়িব ওলাই যাওঁ এনেকৈ অকলে ভাল লাগে, মনটোও ভাল লাগে যিহেতু অকলে থাকোঁ ন। অকলে থকাৰ কাৰণে মনটো বহুত বেয়াও লাগি থাকে, সেইকাৰণে ডিউটিৰ পৰা আহি ধুনীয়াকৈ এনেকৈ অলপ ওলাই যাওঁ। এয়া পাহাৰৰ ওপৰৰ পৰা ভিউটো দেখাই দিছোঁ, সেইবোৰ পাহাৰ। গুৱাহাটীত মানে নিম পুলি থাকিবই। মই পটককৈ নিমৰ ডাল এটা ছিঙি আনিলোঁ খাবলৈ বুলি, মই বহুত ভাল পাওঁ খাই। তাৰপাছত মই বজাৰ গ'লোঁ, বজাৰলৈ অলপ বজাৰ কৰিব আছিলে, সেইকাৰণে মই বজাৰ গ'লোঁ। বজাৰৰ পৰা মই এয়া কণী, মাংস আৰু আলুগুটি, আম, যিহেতু আমৰ ছিজন আম আনিলোঁ আৰু লগতে এইবিলাক বস্তু আনিলোঁ আৰু ক'ল্ড ড্ৰিংকছ এটাও লৈ আনিলোঁ। মোৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে, ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।